হেল্ল' বন্ধু, কাৰেণ্ট আছামলৈ স্বাগতম। আজি আমি আলোচনা কৰিবলৈ লৈছোঁ সাঁচি খেতিত লাখ লাখ টকা। সঁচাকৈ সাঁচি খেতিত লাখ লাখ টকা আছেনে? আছে। আমি তাকেই আজি বিতংকৈ আলোচনা কৰিম। কিন্তু তাৰ আগতে আপুনি মোৰ চেনেলটোত যদি নতুনকৈ আহিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰক, বেল আইকনটো ক্লিক কৰক। আৰু যদি আপুনি মোৰ পুৰণি বন্ধু ছাবস্ক্ৰাইব কৰা আছে তেতিয়াহ'লে এটা লাইক কৰক আৰু কমেণ্ট কৰক। এতিয়া আপোনালোকক মই দেখুৱাই আছোঁ এখন সাঁচি বাগান। এই সাঁচি বাগানখন আপুনি ভালকৈ মন কৰক। ইয়াত লাখ টকা নহয়, কোটি টকাৰ গছ আছে। ইয়াত প্ৰায় 3 বিঘা মাটি। এই 3 বিঘা মাটিতে চাহ গছ আৰু সাঁচি গছ আছে। চাওকচোন কিমান ডাঙৰ ডাঙৰ সাঁচি গছ আছে। এতিয়া এই মানুহজনে এজোপা গছত 5 লাখ টকা পাম বুলি ৰৈ নাথাকিবও পাৰে। কাৰণ এই যে গছবিলাক আছে প্ৰত্যেকটো পুলি দামে এতিয়া 25,000, 30,000, 20,000 এনেকুৱা। এটা পুলিত যদি 30,000 হয়, 3টা পুলিত 90,000 টকা, অৰ্থাৎ লাখ টকা। আমি একেটা পুলিতে 5 লাখ টকা ল'বলৈ ৰৈ নাথাকি আমি এনেকৈও সাঁচি গছ বিক্ৰী কৰিব পাৰোঁ। কাৰণ আমি এই পুলিকেইটা দেখিছেনে, এই যে বেকা হৈ গৈছে পুলিটো, 30,000 টকা। একেবাৰে চকু মুদি আপোনাক 30,000 টকা আপোনাক দিব। কাৰণ এইবিলাক ভাল জাতৰে সাঁচি, কিন্তু একেবাৰে মিঠা সাঁচিটো নহয়। এই চব কিমান ডাঙৰ ডাঙৰ গছ আছে। গ্ৰাহক আহি আছে কিন্তু নিদিয়ে। কাৰণ কথা হ'ল, আমাৰ যিবিলাক ঘূৰি ফুৰে, সাধাৰণতে যিবিলাক বেপাৰী ঘূৰি ফুৰে, সেই বেপাৰীবিলাকক আপুনি গছ দিব নোৱাৰে। আপুনি মন কৰিব, সিহঁতৰ লগত একোজন লোকেল মানুহ ঘূৰি ফুৰে। কাৰণ সেই লোকেল মানুহজনে কাৰ ঘৰত কিমান গছ আছে সকলোবিলাক সম্ভেদ ৰাখি থাকে আৰু সেই সৰু সৰু বেপাৰীবোৰক গছবিলাক যোগান ধৰে। এই কেইজোপা কিমান বিয়াগুম গছ চাওকচোন, কেনেকুৱা সাংঘাতিক ধৰণৰ গছ কৰি থৈছে। এইবোৰ সঁচাকেই 10 লাখ, 15 লাখ ইমান টকা পাব। এইবোৰ গছত 10 লাখ, 15 লাখ ইমান টকা পাব, এজোপাত কিন্তু নহয়। তেওঁ এজোপাতে 10 লাখ, 15 লাখ ল'বলৈ হ'লে লাইফ অতীত হৈ যাব। তেওঁ নিজৰ জীৱনত সিমান টকা নাপাব। আৰু গছজোপা একচুৱেলি 15 লাখ টকা, 10 লাখ টকাত বিক্ৰী কৰা মই কোনো ৰেকৰ্ডেই পোৱা নাই। কিন্তু 6 লাখ, 7 লাখ ইমান টকালৈকে পাইছোঁ। এইখিনিজোপা, এই যে ডাঙৰ গছজোপা দেখিছে, এইজোপা কঁঠাল গছ হয়। ইমানজোপা গছ এজোপা হ'লে আপোনাৰ 6 লাখ, 7 লাখ টকা পাই যাব। গতিকে গছজোপা ইমান ডাঙৰ হোৱাৰ পিছত বিক্ৰী কৰিবলৈ আপোনাৰতো অৱকাশ নাথাকিব। আপুনি ইমান ৰৈ থাকিব নোৱাৰিব। গতিকে এইখন বাগানৰ বেছি বছৰ হোৱা নাই নহয়, 10 বছৰ, 12 বছৰ হৈছে। 10-12 বছৰত কেনেকুৱা গছ হৈ গৈছে। আপুনিও এনেকুৱা কৰিব লাগিব। এনেকৈ আপুনি এবিঘা মাটিত বা 2 কঠা মাটিত আপুনি যেতিয়া ঘনকৈ পুলিবিলাক ৰুব, এই পুলিবিলাক কিন্তু ঘন হৈছে আৰু সেৰেঙাও আছে। তাৰমানে ইয়াত 2টা কোৱালিটি বা 3টা কোৱালিটি আপোনালোকে গছ দেখিবলৈ পাইছে। এই যিখিনি ডাঙৰ হৈ গ'ল সেইখিনি একেবাৰে অৰিজিনেল গছ, মানে সেইখিনি বাগানখন কৰাৰ আগতেই ৰোৱা গছ। আৰু যিবোৰ সৰু সৰু দেখিছে সেইবোৰ তেওঁ চামে যেতিয়া গছবোৰ বিক্ৰী কৰাৰ পিছত চাই চিতি লগোৱা গছ। এইবোৰ 2 বছৰীয়া, 3 বছৰীয়া পুলিও আছে আৰু 15 বছৰীয়া, 10 বছৰীয়া পুলিও আছে। কাৰণ যিকেইটা আপোনাৰ 15 বছৰীয়া পুলি আছে সেইকেইটা আপোনাৰ আগতেই হৈ থকা গছ। এইডাল কিন্তু ভোলা সাঁচি। চাওক, ভোলা সাঁচিটো হ'ল কি, এনেকুৱাই হ'ব, ই থুলন্তৰ হ'ব আৰু বৰ সোনকালে তাৰ ডালপাত মেলি সেয়া চব 3টা ফেৰেননি হৈ বহুত কিবা হৈ গুচি গ'ল। এইজোপা ক'লা যে দেখিছে, এইজোপা কিন্তু 1 নম্বৰ সাঁচি বুলি ভুল কৰিব নোৱাৰিব। কাৰণ এইজোপা নেওৰাপেটীয়া সাঁচি। এই যে গা গছডাল দেখিছে ন, খোলা হৈ গৈছে, এইজোপা নেওৰাপেটীয়া সাঁচি। নেওৰাপেটীয়া সাঁচিত আপোনাৰ লাখ টকা হয়, কিন্তু খুব ভাগ্য লাগিব। আৰু আপুনি এই সুৰুঙাটোৱে যদি চাই দিয়ে, এই ভিতৰৰ গছজোপা একদম হেভি গছ। যিবিলাক গছৰ আপোনাৰ ওচৰলৈ সৰু সুৰা বেপাৰী যাবলৈকে ভয় কৰে। আৰু এটা উল্লেখনীয় কথা হ'ল কি, এই মানুহজনে যেতিয়া গছ বিকিব, তেখেতে ফোন নম্বৰ লৈ থোৱা আছে, একদম হেভি পাৰ্টি। সেই পাৰ্টিত খবৰ দিব, লগে লগে আহি যাব
মানে কেইজোপা গছ হ'ব চাব, লগে লগে লৈ গুচি যাব। বিশেষ কথা নাই, কাৰণ এটা কথা ঠিক, যিজোপা গছৰ দাম একচুৱেলি 3 লাখ টকা হয়, সেইজোপা গছ এখেতৰ পৰা 2 লাখতে উঠাই লৈ যায়। কাৰণ এখেতেও বৰ দৰ দাম কৰি থকা মানুহ নহয়, কাৰণ যেতিয়াই পইচা দৰকাৰ হ'ব তেতিয়াই দিব। হেল্ল' বন্ধু, এতিয়া আমি বিচাৰি আছোঁ কি? আমি বিচাৰি আছোঁ যে আমি খাচী খেতি কৰিম, খাচী পুলি কেইটামান ৰুম, কিন্তু সেই খাচী পুলিকেইটাৰ পৰা সোনকালে পইচা পাব লাগে। এইটো আপোনাৰ মনোভাৱ হয় নে নহয়? মোৰ কিন্তু মনোভাৱটো তেনেকুৱা যে 5 বছৰ 10 বছৰৰ ভিতৰতে আমি সাংঘাতিক দামত পুলিটো বিকিব পাৰিব লাগিব। আৰু 30 বছৰ 40 বছৰৰ পিছৰ কথাটো আমি এতিয়াই চিন্তা কৰি থাকি লাভ নাই। সেইকাৰণে আমি 30 বছৰৰ পিছত গছ বিকিম, কিবা এটা কৰিম, আমাৰ ইমান ধৈৰ্য নাথাকে। সেইকাৰণে আমি ইঞ্চুৰেঞ্চ হিচাপে পুলি কেইটামান ৰুই থ'ব লাগে। 10-15টা পুলি আপুনি ৰুই থ'লে কোনো কথা নাই। কিন্তু যদি আপোনাক হেভি টাৰ্গেট আছে, আপোনাৰ বয়স ধৰক এনেকুৱা 25-30 বছৰ বয়স হৈছে, তেতিয়াহ'লে আপুনি 30 বছৰ পিছত বিকিবলৈ গ'লে আপোনাৰ 55 বছৰ হ'ব। 55 বছৰৰ পিছত যদি আপুনি 20 লাখ টকা পায়, আপোনাৰ বহুত কামত আহিব। কিন্তু 55 বছৰৰ পিছত যদি আপুনি 60 বছৰত বা 80 বছৰত যদি আপুনি 20 লাখ টকা পায়, তেতিয়া সেই পইচাটো আপুনি ইউজ কৰিব নোৱাৰিব। কাৰণ আপোনাৰ মানে পাছৰ জেনেৰেশ্যনলৈ, নেক্সট জেনেৰেশ্যনলৈ বস্তুটো অলৰেডি হস্তান্তৰ হৈ যাব। এতিয়া আপুনি সেই পইচাটো আপুনি ইউটিলাইজ কৰিব নোৱাৰিব, সেই পইচাটো ইউটিলাইজ কৰিব নেক্সট জেনেৰেশ্যনে। গতিকে আপুনি সিদ্ধান্ত কৰক যে আপুনি কেনেধৰণৰ খেতি কৰিব। যদি আপোনাক হ্ৰস্বম্যাদী খেতি লাগে, তেতিয়াহ'লে আপুনি মই কালি দিয়া ভিডিঅ'টো চাওক। কালি যিটো মই ভিডিঅ' দিছোঁ, তাত হ্ৰস্বম্যাদী কেনেকৈ এজোপা গছ আমি 5 বছৰতে বিক্ৰী কৰিব পাৰোঁ, তেনেকুৱা ভিডিঅ' এটা দি আছোঁ, আপুনি চাওক। গতিকে ময়ো বিচাৰোঁ যে 5 বছৰতে কেনেকৈ এজোপা গছ বিক্ৰী কৰিব পাৰোঁ। হেল্ল' বন্ধু, খাচী গছত কিন্তু বহুত প্ৰতিপাল আছে। আমাৰ মানুহবিলাকে ভাবে যে খাচী গছবিলাক স্বাভাৱিকতে হৈ থাকে। স্বাভাৱিকতে হয়, কিন্তু স্বাভাৱিকতে হ'লে কি হয় আপুনি চাওক। এই যে খাচী পুলিটো দেখিছে, এইটো এটা ধুনীয়া খাচী পুলি। এই খাচী পুলিটো বৰ ধুনীয়া খাচী পুলি, কিন্তু এই খাচী পুলিটো গ্ৰ' কৰিব নোৱাৰে। এইটো চব খাচী পুলি হয়, এইটো খাচী পুলি। কিন্তু এই খাচী পুলিটো কিমান ধুনীয়া খাচী পুলি, কিন্তু সি গ্ৰ' কৰিব নোৱাৰে। কাৰণ কি হৈছে দেখিছে কণ্ডিশ্যনটো। এইফালে চাওক, এই 3টা খাচী পুলি আছে, এইটোতকৈ ধুনীয়া খাচী পুলি, 3টা খাচী পুলি আছে, কিন্তু খাচী পুলিটোৰ অৱস্থা চাওক, ই গ্ৰ' কৰিব নোৱাৰে। এই খাচী পুলিটোৱে গ্ৰ' কৰিব নোৱাৰে। যে আমাৰ এই কথাটো প্ৰত্যেক ঘৰ মানুহতে এই কথাটো চলি আছে যে খেতিটোত মানে হয়, কিন্তু এই যিবিলাক অপতৃণ, এই অপতৃণবিলাক নিষ্কাশন কৰিব লাগে। এই পুলিটো এতিয়া মন কৰক, এই পুলিটো একদম লাখটকীয়া পুলি। ই লাখটকীয়া পুলি হ'ব, ইয়াৰ কোৱালিটি বহুত ভাল। কিন্তু আপুনি ওপৰফালে মন কৰক কি হৈছে। গতিকে ইনো কেনেকৈ গ্ৰ' কৰিব। এইফালে আপুনি যদি মন কৰে, এইটো এটা মই আপোনাক লাখটকীয়া পুলি দেখুৱাই আছোঁ। এইটো চাওক, ইয়াত কেনেকৈ মাল ধৰিছে আপুনি চাওকচোন, কেনেকৈ মাল ধৰিছে। এইটোত বেপাৰী লাগি আছে, মোক দিয়ক বুলি কৈ আছে। এইটো মোৰ নিজৰ পুলি, কিন্তু হ'লে কি হ'ব, ই এনেকুৱা জেগাত এডোখৰত বহি আছে, এই কাষতে এজোপা প্ৰকাণ্ড সোণাৰু গছ, তাৰ কাষতে বহিলে খাচী পুলিটো। এতিয়া এই পুলিটোত যদি মোক 2 লাখ টকা লাগে, তেতিয়াহ'লে মই এই সোণাৰু পুলিটো কাটি দিব লাগিব। কাৰণ সোণাৰু পুলিটো বিকি দিলে মই কিমান পাম, 600 টকা পাম। কিন্তু 600 টকাৰ দাঁতিতে যে মোৰ এটা লাখটকীয়া সম্পত্তি আছে, সেইটোত গুৰুত্বই দিব পৰা নাই। কাৰণ হৈ থাক, তাৰ কাষতে এইকেইটা খাচী পুলি। গতিকে আমি কি কৰিব লাগে, এনেকুৱা অপতৃণবিলাক আচলতে কাটি আঁতৰাই দিব লাগে। যদি খাচী গছত একচুৱেলি পইচা পাবলৈ আছে, তেতিয়াহ'লে অপতৃণবিলাক আঁতৰাই দিব লাগে। তাতকৈ আপোনাৰ এতিয়া মোৰ এজোপা চেগুন গছ আছে, এই চেগুন গছজোপা যদি মই বাঢ়িবলৈ দিওঁ, মোৰ তেতিয়া লাভ আছে। কাৰণ এই চেগুন গছজোপাত এতিয়া মোক 10,000 টকা দিব, কাৰণ 1 কেবি কাঠৰ দাম 2500 টকা। এইজোপা গছত মোৰ কমেও 70-80 কেবি কাঠ ওলাব। গতিকে এনেকুৱা ভাল মূল্যৱান গছ এজোপা ৰখাটো বেয়া কথা নহয়। কিন্তু যিজোপা গছ এই গছজোপা মই কাটি ফালিবও নোৱাৰোঁ, কোনো কাঠো নোলায়। গতিকে এইজোপাহঁত গছ শেষ কৰি দিব লাগে। হেল্ল' বন্ধু, ভালেই লাগিছে আপোনালোকৰ লগত কথাবিলাক শ্বেয়াৰ কৰি। এতিয়া এইজোপা চাওক, এই যে আপুনি দেখি আছে, এইবিলাক খুব ভাল জাতৰ খাচী গছ। মই এতিয়া আপোনালোকক বিশেষ কথা নকওঁ বাৰু, আপোনালোকক অলপমান মই খাচী গছ দেখুৱাম। আপোনালোকে খাচী গছকেইজোপাত
নিজেই অকণমান অধ্যয়ন কৰিব যে সাঁচি পুলিটো কেলৈ দেখুৱালে আৰু ইয়াত কি আছে। এতিয়া চাওক, মই আকৌ ক'বলগীয়া হৈছে, এইজোপা হাতৰ গছেই হ'ল একদম 1 নম্বৰ গছ। এই যে ফুটিটো দেখিছে, এনেকুৱা আপুনি অজস্ৰ ফুটি আপোনাৰ গছবিলাকত আপুনি নিজেই সৃষ্টি কৰিব পাৰিব, কিন্তু এই জোলটো বোৱাব নোৱাৰে। এই জোলটো বোৱাবৰ পৰাও আপোনাৰ ব্যৱস্থা আছে। এই কথাটো হ'ল কি, আপুনি এই ধৰণে মানে হোল কৰক, গছজোপাত 15-20টা হোল কৰক, একদম চিধা মাৰিব, দেখিছেনে? হোলবিলাক আপুনি একদম চিধা মাৰিব, মাৰি অলপমান অকণমান গুড় পানী মানে গুড়খিনি গেলাই থ'ব, সেই গেলোৱা গুড় পানীখিনি চাকি ল'ব, চাকি আপুনি গছজোপাৰ ভিতৰত পোচ কৰি দিব। আপুনি চিৰিঞ্জে পাৰে, ড্ৰপাৰে পাৰে, আপুনি পোচ কৰি দিব। আৰু এবছৰৰ পিছত আপুনি চাব যে আপোনাৰ গোটেই মুখখিনি সম্পূৰ্ণ বন্ধ হৈ গৈছে। বন্ধ হৈ যোৱাৰ পিছত যেতিয়া বেপাৰী আহিব, বেপাৰীসকলে ভাবিব যে এইখিনি ধুনীয়া মাল ধৰি আছে। কিন্তু বেপাৰীয়ে গছজোপা আজিকালি পিটিকি নাচায়। আগতে গছজোপাত যিমান টুকুৰিয়াই চায়, আজিকালি নাচায়। আজিকালি নোচোৱাৰ আচল উদ্দেশ্যটো হ'ল কি, প্ৰত্যেক মানুহবিলাকে সাঁচি গছৰ বিষয়ে অভিজ্ঞ হৈ গৈছে। প্ৰত্যেকজোপা এই যে ফুটিটো দেখিলে নহয়, সেইটো অকণমানহে চকু মাৰিব, কাৰণ এইটো যদি ভালকৈ পিটিকি মোহাৰি চাই দিয়ে, লগে লগে বিক্ৰেতাজনেও চাই থাকে নহয়, বিক্ৰেতাজনে গম পাই যায় যে এই গছজোপাত মাল আছে। সেইকাৰণে এই যে পুলিটোত মাল আছে, তেওঁলোকে এই পুলিটো আঁতৰে চাব। আঁতৰৰ পৰা চাই আপোনাক এই পুলিটোত ধৰক দেখিছেনে মাল আছে, এইটো আঁতৰৰ পৰা চাব। এই পুলিটোত ধৰক মাল নাই, তেতিয়া সিহঁতি এই পুলিটোতহে দৰদাম কৰিব। আপুনি কৌশলটো দেখিছেনে? আপোনাক এই পুলিটোত ক'ব যে আপোনাক এই পুলিটোত কিমান লাগে। আপুনি চালে এই পুলিটো বৰ ডাঙৰ পুলি নহয়, আপুনি ধৰক কৈ দিলে যে মোক এইটোত 5,000 লাগে, তেতিয়া তেওঁ অকণো ক'বলৈ ভয় নকৰি ক'ব যে 1000ৰ তলত আপুনি দিব নেকি, লগতে এই দুটুকুৰা লৈ যাম। আপুনি চাওকচোন কেনেকৈ আপোনাক ডাউন দি দিলে। আপোনাক ক'লে 1000ৰ তলত আপুনি কথা পাতিব নেকি, কিন্তু লগত এই দুটুকুৰা লৈ যাম, কিন্তু মাল আছে আপোনাৰ এই দুটুকুৰাতহে। সেই কথাটো কিন্তু বেপাৰীজনে নকয়। বেপাৰীজনে দৰদাম মাৰিব অকল এইটোতে। শেষত গৈ ক'ব যে 1000 টকা আপোনাক দিম, আপোনাক 1000 টকা দিম, এই পুলিটো পচন্দ হৈছে, এই পুলিটো পচন্দ হৈছে, এই পুলিটোত মই 1000 টকা দিম, কিন্তু এই দুটা পুলি মই এই দুডোখৰ লগতে লৈ যাম। এই দুডোখৰ পুলিত আপোনাক একেবাৰে একো নাইকিয়া যেন দেখুৱাই দিব, কিন্তু আছে আচলতে এই দুডোখৰ। আপুনি যদি এই দুডোখৰ নিদিয়াকৈ সেইডোখৰ দিয়ে, তেতিয়া কিন্তু আপোনাক 1000 টকাও নিদিয়ে। কথাটো গম পালেনে? কৌশলবিলাক গম পালেনে? সেইবিলাক অভিজ্ঞতা আপুনি নিজেই আহৰণ কৰিব লাগিব। সেইবিলাক আহৰণ কৰিবলৈ যাওঁতে আপুনি কিন্তু বহুত খৰচা পৰিব, কাৰণ আপোনাৰ পৰা ভালেমান পুলি সৰকাই লৈ যোৱাৰ পিছতহে আপুনি গম পাই যাব যে কেছটো নগেন। সেই কথাখিনিকে মই আপোনালোকক এই ভিডিঅ'বিলাকৰ পৰা সকীয়াই আছোঁ যে গছডাল আপোনাৰ লাখ টকীয়া, কিন্তু লৈ গৈছে 10,000। হেল্ল' বন্ধু, এই কথাটো ভালকৈ গুৰুত্ব দিয়ক। এই প্ৰচেছটো তেওঁলোকে কৰে। আপুনি শেষত যদি কৈ দিয়ে যে বাৰু দিয়া তুমি 1000 দিম বুলিছা, 1000 দিয়া, অকল এই পুলিটো দিম, তেতিয়া আপোনাৰ পুলিটো নিনিয়ে।
এই পুলিটো আপোনাক ক'লেহে জানে লগত এই দুটুকুৰা নিবই তেতিয়া ক'ব যে লট এটা হ'ব মানে মোৰ চাইকেলখন পূৰা হ'ব গতিকে আপুনি 3টা পুলিয়ে দিব লাগিব কিন্তু আপুনি সেই কৌশলটো খটাব লাগিব যে মোৰ পুলি এনেকুৱা যদি আপোনাৰ এনেকুৱা পুলি আছে তেতিয়া আপুনি ক'ব লাগিব যে 10,000 টকীয়া যদি পুলি আছে তুমি কাটি নিয়া এটাত 10,000কৈ লাগিব তেনে 10টা পুলি 1 লাখ টকাত লৈ গ'ল আপোনাৰ একো ক্ষতি নাই চাবলৈ নাই নে এনেকুৱা ধৰণৰ প্ৰচেছতো আপুনি বিকিব পাৰিব যে মই 10টা পুলি দিম মোক 1 লাখ টকা লাগিবই আপোনাৰ বাৰীখন চাই ল'ব লাগিব আপুনি আকৌ সব একেনেকুৱা চাইজৰ গছ থাকিব লাগিব কিন্তু আপোনাৰ যদি হেভি গছ আছে তেতিয়া আপুনি 10,000কৈ দিম বুলিলে আপুনি ঘাটি খাব বা নিজে লট সৃষ্টি কৰিব লাগিব আমি লট সৃষ্টি কৰোঁ কেনেকৈ মই তেওঁলোকক ক'ম যে এই পুলিটো দিম আৰু সেই পুলিটো দিম এটা লট তেওঁলোকে যে সেই প্ৰচেছটো কৰে এইডালৰ লগত এই দুটুকুৰা লৈ যাম মই নিজেই এইডালৰ লগত এই দুটুকুৰা ফিটিং কৰি থ'ম যে এই 3টা মোৰ এটা লট এই 3টাত মোক 50,000 টকা লাগিব বেপাৰী ফচি গ'ল তেতিয়া বেপাৰী আপোনাক ভালটো ক'ব যে এই পুলিটো দিয়ক আপোনাক 5,000 টকা বা 10,000 টকা দিম এই পুলিটো দিয়ক সেই দুটা নালাগে তেতিয়া আপুনি ধৰা পেলাই দিব পাৰিলে মানুহজনক যে এই পুলিটোৱে মোৰ আচল মাল থকা পুলি তাৰপিছত আপুনি এই পুলিটো ৰাখি দিয়ক আৰু ইয়াক দুপে আপুনি দাম বঢ়াই গৈ থাকক এইটো ভাল কৌশল এটা আপোনাক শিকাই দিছোঁ লট সৃষ্টি আকৌ কৈছোঁ লট সৃষ্টি আপুনি 3ডালত 1 লট কৰি দিয়ক বা 5ডালত 1 লট কৰি দিয়ক 5ডালত বেছি কৰিলে আপুনি অসুবিধা পাব যে বেছি আপুনি যদি 10 জোপাত 1 লাট কৰে আপোনাৰ কোন জোপাত মাল বেছি আছে আপুনি ধৰিব নোৱাৰিব কাৰণ 10 জোপাৰ ভিতৰত আছে গতিকে আপুনি লটটো সৰু কৰক 3 জোপা এই 3 জোপা দিম এজোপা 2 জোপা 3 জোপা আপুনি একদম খুচিমতে দাম কওক এই 3 জোপা দিম চাওক এইজোপা আৰু এইজোপা 30,000 লাগিব এটা লট 30,000 লাগিব একদম গহীনত কৈ দিয়ক নহ'ব সি কিমান গছ চাই থক চাই সি শেষত তেতিয়া সেইদিনাখন সি ফচি যাব কাৰণ লটটো আপুনি বনাইছে তেতিয়া সি আপোনাক কৈ দিব এইজোপা দিয়ক আপোনাক 7,000 দিম বা 8,000 দিম তাৰপিছত আপুনি কথা পাতি থাকক কিমান ওপৰলৈ উঠিব পাৰে আপুনি উঠি থাকক আপুনি তাকে যে দি দিব লাগিব কথা নাই পাছদিনাখন আকৌ আহিব নহয় বেলেগ পাৰ্টিৰ লগত আপুনি সেইদিনাখন লট ভাঙি দিয়ক আপুনি তেতিয়া কৈ দিব যে সেইজোপাও নিদিওঁ এইজোপাও নিদিওঁ কাৰণ মাল হোৱা নাই ফুটি পুৰত হোৱা নাই গছ বয়স হোৱা নাই এইজোপা দিওঁ ইয়াৰ বয়স 20 বছৰ হৈ গ'ল বা 30 বছৰ হৈ গ'ল ডাঠি কওক যে ইয়াৰ বয়স 30 জোপা হৈ গ'ল সেইজোপাত মাল নাই আৰু এইজোপাত মাল নাই আপুনি যেতিয়া কৈ দিলে সেইজোপাত মাল নাই এইজোপা কিন্তু মোৰ 20 বছৰীয়া গছ মানুহটোৱে বুজিলে যে এইটো অভিজ্ঞ মানুহ সি আপোনাৰ ওপৰত ডিপেণ্ড কৰিব সি যেতিয়া এই গছডাল আপোনাৰ পৰা আপুনি যেতিয়া কৈ দিলে যে এই গছডালত মাল আছে এই গছডাল বয়সস্থ গছ এইডালত ভাল মাল আছে ইয়াৰ কালাৰ ভাল আপুনি যেতিয়া লেকচাৰটো মাৰি দিলে তেতিয়া সি গম পাই গ'ল যে এই মানুহটোৱে সঁচাকৈ জানে আৰু সি শেষত আপোনাৰ ওপৰত নিৰ্ভৰ কৰি আপোনাৰ কথাত লাগি সি গছডাল উঠাই দিব আৰু শেষত গৈ লাভৱান আপুনিয়ে হ'ব সি কিমান লাভৱান হৈছে সেইটো আপোনাৰ কথা নহয় কিন্তু আপুনি লাভৱান হ'ব তাৰ কাৰণে কিন্তু আপোনাক আকৌ কৈছোঁ যে এনেকুৱা আপুনি ভাল গছ বনাওক এইবোৰ এই ক্লাছৰ গছ নহয় তথাপিতো এইবিলাক মিডিয়াম গছ এনেকুৱা গছ আপুনি বনাওক ঢাপৰ দাঁতিয়ে আপোনাৰ ওলাওঁতে সোমাওঁতে দেখিয়ে মনটো ভাল লাগি থাকিব এতিয়া আহোঁ প্ৰতিপালৰ আৰু এটা কথালৈ এই যে গছডালত এই পোখাটো দিছে দেখিছে এই পোখাটো আপুনি ভাঙি দিব লাগিব এই পোখাটো কোনো কাৰণত আপুনি থাকিবলৈ দিব নোৱাৰিব এই যে ডালখিনি দেখিছে এই ডালখিনি এই বছৰে কাটি শেষ কৰি চাফা কৰি দিব লাগিব গছবিলাক কাটি মানে ডালবিলাক চাফা কৰি দিয়াটো এটা ইয়াৰ মূল কাম এই পুলিটো হ'ল একদম মিঠা সাঁচি এইটোত আপোনাৰ পইচা একদম গেৰাগেৰ পইচা পাব এই পুলিটো চাওক আপোনাৰতো মোৰ ভিডিঅ'টো থাকিবই মই এই পুলিটো অতি সোনকালে আপোনাক লাখ টকা লৈ আছোঁ এই পুলিটো
বা সৈ পুলিটো মই অতি সোনকালে লাখ টকাৰ লৈ আছোঁ, কিন্তু ইয়াত পোকে নাখাব, ইয়াক সহজে পোকে খাবলৈ মই নিদিম। ইয়াক মই প্ৰথমে খুব সাৰ জাবৰ দি জৈৱিক সাৰ দি ইয়াক গুৰিটো ধুনীয়াকৈ দেখিছে, এইবাৰ মাটি দিলোঁ, একদম পথাৰৰ পৰা ধুনীয়া মাটি আনি ধুনীয়াকৈ দিছোঁ, হৈ আছে। ইয়াত এতিয়া মই জৈৱিক সাৰ দি দিম, অলপ অলপ এতিয়া জৈৱিক সাৰ দি দিম। আৰু চ'ত মাহৰ ইয়াৰ যে খালী ঠাইটো দেখিছে, খালী ঠাইটো একদম মই ফিল আপ কৰি দিম, মানে এনেকুৱা গ্ৰ' হ'ব। এতিয়া মই আপোনালোকক আৰু এটা ভিডিঅ' দেখুৱাই দিছোঁ অকণমানকৈ। এই পুলিটো চাওক, এই পুলিটো দেখিছেনে? এই পুলিটো চাওক, এই পুলিটো বয়স 3-4 বছৰ হোৱাই নাই, দেখিছেনে? এই পুলিটো ইমান গ্ৰ' কেলৈ হৈছে? এই পুলিটো গ্ৰ' হোৱাৰ কথা আছে, মই আপোনাক কৈ আছোঁ। চাওক, এই পুলিটোৰ গুৰিতে এইকেইটা এটা ডাঙৰ পুলি আছিলে, এই পুলিটো এটা পোখাহে, এইকেইটা এটা পুলি আছিলে, খাচী গছজোপাৰ পৰা এটা পোখা ওলাইছিলে, পোখাটো কিন্তু একেবাৰে গুৰিৰ পৰা ওলাইছিলে। মই খাচী গছডাল বিকি দিলোঁ, কিন্তু পোখাটো মই ৰাখি দিলোঁ। সেই ৰাখি দিয়া পুলিটো এতিয়া চাওক এটা ডাঙৰ পুলি হ'ল, কিন্তু পুলিটো চাওক ক'তো ডাল নাই। এইটো চাওক, এতিয়া আপুনি ভাবিব পাৰে যে এই পুলিটো কেনেকৈ মই ইমান ডাঙৰ কৰিছোঁ। সেই পুলিটো ডাঙৰ কৰা কথাটো হ'ল কি, এই যে কচুজোপা দেখিছে, খাচী পুলিটোৰ দাঁতিয়ে দাঁতিয়ে এই ছজোপা কচু আছে। এইজোপা কি কচু আপুনি ধৰিব নোৱাৰে, এইজোপা হ'ল টেকেলীয়া কচু। এই কচুজোপাত মোৰ যিটো কচু ওলাব মই আপোনালোকক পাছত দেখুৱাম। এটা কচু 5 কেজি, এটা কচু হ'ব 5 কেজি, মিনিমাম 5 কেজিৰ পৰা ই 10 কেজিলৈকে হয়। মানে ধান কঢ়া পাচিটোতকৈ অকণমানহে সৰু হয়, কিন্তু ই কিমান খাদ্য পাইছে আপুনি ভাবিব নোৱাৰে। ইয়াত গোটেই জৈৱিক সাৰ, দেখিছে মাটিটো একদম জৈৱিক সাৰেৰে ইয়াত ফুল কৰি থৈছোঁ। আৰু কচু তলত নহয়, কচু ওপৰত হ'বহি। ইয়াত আঘোণ পুহত খান্দিব পাৰিম, বেছি কৰা নাই। এইকেইজোপা যে কৰিছোঁ, এইকেইজোপাই মোৰ খাই থাকি যাব। মানে এটা কচু যদি মই কাটি দিওঁ, এসপ্তাহমান খাব পাৰি। আমাৰ পৰিয়ালটো সৰু 3জনীয়া পৰিয়াল, এসপ্তাহমান খাব পাৰি। গতিকে আমি কচুটোক 3 ঘৰমানে ভাগ কৰি খাবলগীয়া হয়, বেছি নাই কৰা, সেইকাৰণে কম কৰিছোঁ। আৰু 3জোপা বেলেগ জেগাত আছে, কিন্তু এইকেইজোপা মই পিৰালিত কৰি থৈছোঁ। পিৰালিত মোৰ খাচী গছো আছে, পিৰালিত মোৰ কচু গছো আছে, পিৰালিত। এই চাওক, এই ৱালৰ কাষত কৰি থৈছোঁ। এইজোপা খাচী গছো পিৰালিৰ কাষত কৰিছোঁ। মই লাখ টকা ল'মতো, গতিকে লাখ টকা ল'ম, ইয়াক হাবি মাজত পেলাই থ'ম নেকি? একেবাৰে ৱালত থৈছোঁ, খিৰিকীৰ কাষত থৈছোঁ। ৰাতি শুওঁতেও ইয়াক চাই থাকিব পাৰিম, বা লাইটটো জ্বলাই থ'লে জিলিকি থাকিব। তাৰপাছত আপুনি আহক, এইজোপা ঘিউ কচু। এইজোপা কচু আপুনি চিনি পাইছেনে? এয়া চাওক, কাটি আছোঁ, খাই আছোঁ। এইজোপাৰ নাম ঘিউ কচু, কাটি আছোঁ, খাই আছোঁ, সাংঘাতিক ভাল খাবলৈ। মচুৰ দালি, কঁঠাল গুটি। এইজোপা দেখিছেনে? ইয়াৰ বাওবিলাক আপুনি গুৰিত কি দি থৈছোঁ দেখিছেনে? চাওকচোন, জৈৱিক সাৰ। ইয়াত কোনো ইউৰিয়া, ছুপাৰ, DAP, পটাছ একো নাই, ভিটামিন একো দিয়া নাই, অকল জৈৱিক সাৰ হৈ আছে। গোবৰ, একদম গোবৰ ঠাহ খুৱাই দিছোঁ। ইয়াত কেঁচা গোবৰ, যিমান কেঁচা গোবৰ দিয়ে ঘিউ কচু সিমান ডাঙৰ হ'ব। যিমান শুকান গোবৰ দিব সিমান আপোনাৰ বাকী গুটি খোৱা কচুবোৰ ডাঙৰ হ'ব। ইয়াৰ পাছতে আপোনাৰ মই আকৌ এজোপা কচু দেখুৱাম। সেইজোপা হ'ল তেলী কচু বা ঘিউ কচু। এইজোপাকো বহুতে ঘিউ কচু বুলি কয়, কিন্তু প্ৰকৃততে এইজোপা ঘিউ কচু নহয়। এইজোপাক আমি ঘিউ কচু বুলি কওঁ, কিন্তু ঘিউ কচুজোপা আপোনাৰ ডালো খায়, পাতো খায়, গুটিও খায়। বাহ, কি মজা! কঁঠাল গুটিতকৈও ধুনীয়া খাবলৈ। সেইজোপা মই কচু দেখুৱাম, মোৰ অকণমান আঁতৰত আছে। সেইজোপা কচু কিন্তু একেবাৰে খুব সুন্দৰ কচু। তাৰপাছত আপোনাক আৰু এইজোপা হ'ল বৰকচু। ইয়াক আপুনি খাব লাগিব কাতি মাহত। কাতি মাহত কেতিয়া খাব লাগিব? আপোনাৰ ভীমকলৰ মধুনাটো আপুনি চকলকৈ কাটিলে, ৰ'দত শুকুৱালে, ধুনীয়াকৈ চোতালতে গোবৰ মাটি দি অকণমান জেগা মুচি ল'লে, বা টিং এখন লৈ ল'লে, বা কিবা এটা পাত্ৰত, কেৰাহী এখনত আপুনি জ্বলাই দিলে। জ্বলাই দিয়াৰ পিছত আপোনাৰ খাৰৰ সৃষ্টি হ'ব, এই নতুন খাৰ।
পুৰণা খাৰো ভাল, কিন্তু নতুন খাৰ আপুনি বনাওক কাতিমহীয়াত। ইয়াৰ ডালটো কাটি পেলাই নি আপুনি 2 দিন বা 3 দিন থৈ দিয়ক। 2 দিন বা 3 দিনৰ পিছত আপুনি ইয়াক চকল চকলকৈ কাটক, সৰু সৰুকৈ কাটক। এটা প্ৰবাদ আছে যে ঘিউ কচু যদি এই বৰ কচু যদি কাটোতে মানুহে কথা পাতে খুব খজুৱায়। হয় কথাটো। মানে কেনেকৈ হয়, যদি ঘিউ কচু এই বৰ কচু কাটোতে মানুহ অন্যমনস্ক হয়, তেতিয়াহ'লে প্ৰচণ্ড খজুৱতি উঠে হাতত। হাত থাকিব নোৱাৰাকৈ খজুৱতি হ'ব। সেইকাৰণে কি হৈছে, ঘিউ কচু বৰ কচু কাটোতে বৰ সাৱধানেৰে কাটিব লাগে, যাতে গাত আঠাটো নেলাগে। তাৰপাছত আপুনি কুকাৰ এটাত ধুনীয়াকৈ কচুখিনি সিজাই পেলাওক। যেতিয়া উতল আহিব আপুনি পানীখিনি সমুলঞ্চে পেলাই দিয়ক। আকৌ এবাৰ আপুনি উতলাই দিয়ক, পানীখিনি পেলাই দিয়ক। তাৰপাছত আপুনি বৰ কচুখিনি বিভিন্ন দাইল দিয়ক, ৰহৰ দাইল, বুট দাইল, বুট মাহ, মটৰ মাহ, এনেকৈ আপুনি চবৰে 50 গ্ৰাম, 100 গ্ৰাম, 50 গ্ৰাম, 100 গ্ৰাম যি হয় আপোনাৰ মানুহ অনুপাতে আপুনি চব দাইল দিয়ক। দি এটা ভীমকল খুন্দি দিয়ক, ভীমকল, কেঁচা ভীমকল একেবাৰে গুটিয়ে চুটিয়ে আপুনি খুন্দি তাত দি দিয়ক। দি আপুনি সিজাওক। সিজাই আপুনি তেল মাৰক। তেল মাৰোঁতে আপুনি অলপ ঘি দিব লাগিব, গৰু ঘি। অলপ গৰু ঘি আপুনি দি দিয়ক, বেছি নহয় 20 গ্ৰাম গৰু ঘি আপুনি দি দিয়ক। আৰু মা মছলা আপুনি অইনবিলাক বনোৱাৰ দৰে দি দিয়ক। জিৰা দিয়ক, জালুক দিয়ক, এভৰিথিং, ধনিয়া গুড়ি দিয়ক, আপুনি নহৰু দিয়ক, এভৰিথিং দিয়ক। দি ধুনীয়াকৈ তেল তোল মাৰি আপুনি খাওকচোন। আধা খাওক, আধা থৈ দিয়ক, পাছদিনা খাব। আৰু পাছদিনা যেতিয়া ইয়াক খাবলৈ লাগিব, ইমানেই তৃপ্তিদায়ক হ'ব, আপোনাক মানে ভাত খাবলৈ মন নাযাব, ইমানেই তৃপ্তিদায়ক হ'ব। কিন্তু যদি আপুনি দুবাৰ সিজাই যদি পানীখিনি পেলাই নিদিয়ে, আপুনি ইয়াৰ ওচৰলৈকে যাব নোৱাৰে, চেলেকহে মাৰিব পাৰিব, আপোনাৰ গোটেই ডিঙি খজুৱতিত থাকিব নোৱাৰা হ'ব। আচ্ছা, ইমান জঘন্য বস্তু এটা আমি খাওঁ কিয়? এই বস্তুটো যদি খাওঁ আমাৰ পাইলছ নহয়, যিটো কেঁচুমূৰীয়া বুলি কয়, খজুৱতি উঠি থাকে যে, এইটো কেঁচুমূৰীয়া। মোটামুটি আপুনি বুজি পাব, মই চমুৱাই আনিছোঁ। কেঁচুমূৰীয়া ৰোগটো আপোনাৰ কদাপি হ'ব নোৱাৰে। বছৰত মাত্ৰ এবাৰ কাতিমহীয়া খাওক। আৰু এবিধ কচু আছে আপোনাৰ ওল কচু। এই ভাদ মাহত, মই আপোনাক এতিয়া দেখুৱাবলৈ মোৰ ওচৰত নাই, আপুনি খেদি ভাদ মাহত আপুনি 2টা হ'লেও ঘিউ কচু খাওক, 2 দিন হ'লেও খাওক, আপোনাৰ পাইলছ নহয়। হেল্ল' বন্ধু, আজি ভিডিঅ'টো মই আৰু বেছি দীঘলীয়া নকৰোঁ। আপোনালোকৰ যথেষ্ট ধৈৰ্য সহকাৰে মোৰ ভিডিঅ'টো চোৱাৰ কাৰণে মই আপোনালোকক ধন্যবাদ জনাইছোঁ। আৰু সুন্দৰ সুন্দৰ ভিডিঅ' মই আপোনালোকৰ কাৰণে সাজু কৰি ৰাখিছোঁ। লাহে লাহে মই দি আছোঁ। সময়ৰ অভাৱত 2 দিনমান একেবাৰে দিব পৰা নাছিলোঁ, কিন্তু এতিয়া আকৌ হাতলৈ ঘূৰি আহিছে। আজি মই আপোনাক খাচী গছৰ বহুত গুৰুত্বপূৰ্ণ কথা ক'লোঁ। লগতে আপোনাক এই মই ঘটি কচু দেখুৱালোঁ, আপোনাক ঘিউ কচু দেখুৱালোঁ। এয়া ঘটি কচু, পাতটো চাওক, ঘটি কচু দেখুৱালোঁ। আপোনাক এই দেখুৱালোঁ, ঘিউ কচু দেখুৱালোঁ। তাৰপাছত আপোনাক মই এয়া বৰ কচু দেখুৱালোঁ। তাৰপাছত আপোনাক মই দেখুৱাবলৈ আছে ওল কচু আৰু তেলি কচু মই দেখুৱাই থাকিম। কিন্তু এই বস্তুকেইটা এইকাৰণে আপোনালোকক দেখুৱাবলগীয়া হ'ল যে আমি স্বাস্থ্যৰ যতন ল'ব লাগিব। আমি খাচী গছৰ খেতি কৰিম, বহুত টকা পাম, আৰামছে খাম। কিন্তু যদি আপোনাৰ পাইলছ হৈ থাকে, আপুনি যদি অপাৰেশ্যন কৰিবলৈ গ'ল, 20,000 গ'ল, অপাৰেশ্যন কৰাৰ পিছতো আপোনাৰ ভাল নহ'ল, আকৌ আৰম্ভ হ'ল, আপুনি যন্ত্ৰণা ভুগি থাকিব লাগিব। সেই যন্ত্ৰণাৰ পৰা বাচি পাবৰ কাৰণে টিপতে আপোনাক এই বৰ কচুজোপাৰ বিষয়ে অৱগত কৰিলোঁ। লগে লগে আপোনাক কি কৰিলোঁ, এই ওল কচুটোৰ বিষয়ে অৱগত কৰিলোঁ। কাৰণ ওল কচুটো আপুনি এই জাষ্ট খাব লাগিব। এই ভাদ মাহ চলি আছে, আপুনি ভাদ মাহতেই খাব লাগিব। কাৰণ ভাদ মাহতহে তাৰ গাত ঔষধি গুণটো থাকে। তাত এটা আঠা থাকে, সেই আঠাটো এই ভাদ মাহৰ পিছতে শুকাবলৈ আৰম্ভ কৰে। সেই আঠাটো যেতিয়া শুকাই গুচি যাব, তেতিয়া আপুনি তৃপ্তি পাব, কিন্তু আপোনাৰ সেই ৰোগটোত সহায় কম কৰিব। কিন্তু এতিয়াই যদি আপুনি খাই দিয়ে, আপোনাৰ ৰোগটো সমুলঞ্চে নাশ কৰিব। এইকেইটা আৰু এটা কথা উনুকিয়াই যাবলগীয়া হৈছে যে বহুত মানুহে এই ইউৰিক এচিডৰ কাৰণে ভীমকলৰ পানী খায়। ভীমকলৰ পানীটো কি কৰে, গছজোপাত শাল এটা মাৰি দিয়ে, শাল এটা মাৰি পেলাই গিলাচ এটা পাতি দিয়ে, সেই পানীটো খায়। বা কলগছজোপাতে গিলাচটো ঘপকৈ ভৰাই দিয়ে আৰু অলপ দেৰি পিছত পানীটো খায়। সেই নহয়, সেইদৰে খালে আপোনাৰ উপকৃত আপুনি সিমান নহ'ব। কাৰণ গিলাচটো যদি ঘোপ মাৰি আপুনি ভৰাই পেলাই তাৰপৰা এগিলাচ পানী খায়, তাত 20 গ্ৰামো আপোনাৰ কলগছৰ ৰস নাহে, পানীহে গুচি আহে। বা খুটি এটা মাৰি দি পেলাই আপুনি যদি ৰসটো খায়, নাই নহয়,
আপুনি কি কৰিব লাগিব, আপুনি সৰু পুলি এটা কলগছৰ কাটি আনিব লাগিব। আপুনি সৰু গছৰ কলপুলিটো কাটি আনি আপুনি মিহি মিহিকৈ কুটিব লাগিব, কুটি আপুনি মিক্সিত দি দিব লাগিব। মিক্সিত দিয়াৰ পিছত আপুনি চেপা মাৰি দিয়ক, চেপা মাৰি দিলে যিখিনি ৰস ওলাব সেইখিনিহে কলগছৰ ৰস। সেইখিনি কলপুলি, সেইখিনি কলৰ ৰস খালেহে আপোনাৰ ইউৰিক এচিড কম হ'ব। দুগিলাচ খোৱাক, আপোনাৰ ইউৰিক এচিড ভাওকৈ দমি গুচি যাব। কিন্তু আপুনি সেইধৰণে শাল এটা মাৰি গিলাচটো খোজ মাৰি দি এইধৰণে নহয়, প্ৰচেছ আছে। মুষ্টিযোগ বুলি কয়, মানে আমাৰ বনৰীয়া ঔষধবিলাক হাতৰ মুঠিতে লুকায়, সেইকাৰণে মুষ্টিযোগ বুলি কয়। কিন্তু সঠিক নিৰিখ নজনাৰ কাৰণে বস্তুখিনি এতিয়া হেৰাই গুচি গৈছে। আপোনাৰ ছাগলী এটাই ধৰক খুব হাগিছে, কাৰণ ছাগলীটোৱে হাগিলে কেলৈ আপুনি খুব কঁঠাল খুৱাই দিলে, কঁঠাল খুৱাই দিয়াৰ কাৰণে ছাগলীটোৱে খুব হাগিলে। খুব হগাৰ কাৰণে কি কৰিব লাগিব, আপুনি ডাক্তৰ ঘৰৰ দৰৱ খুৱাই দিলে, ডাক্তৰ ঘৰত খুৱাই দিলে আপোনাৰ ছাগলীজনী ডেমেজ হৈ যাব। আপুনি ছাগলীজনী প্ৰথম হাগিছে, হাগিবলৈ দিয়ক। তাৰপিছত আপুনি এই যে টেঙেচি, আপুনি এই সৰু টেঙেচিটো এমুঠি আনক, আনি পেলাই খুন্দক, খুন্দি এগিলাচ ৰস খুৱাই দিয়ক, আৰু ছাগলীজনীৰ ওচৰলৈ আপুনি যাবই নালাগে, শৌচ বন্ধ। কিন্তু এদিন আপুনি হাগিবলৈ দিব লাগিব। এদিন হাগিবলৈ দিলেহে ছাগলীজনীৰ পেটৰ পৰা সেই বস্তুবিলাক ওলাই গুচি যাব। গতিকে সেই আচল নিৰিখটো যে ছাগলীজনীক আপুনি কি খোৱালত এই ৰোগটো হ'ল, কি খাই হ'ল, তাক বন দৰৱ হিচাপে আপুনি এই সৰু টেঙেচিটো খোৱালেই হৈ গ'ল। তাক যদি আপুনি পিল আনি খুৱাই দিলে ছাগলীজনীৰ স্বাস্থ্যৰ অৱনতিয়ে হ'ব। ঠিক তেনেকৈ আমি কি কৰিছোঁ, গেছ হৈছে, আমি গেছৰ পিল সদায় খাই আছোঁ। গেছৰ পিল খাই থাকিলে কি কৰিব, আপোনাৰ য'ত জ্বলা পোৰা কৰিছে, য'ত অকণমান ঘাঁ হৈছে, কিবা হৈছে, সেই জেগাডোখৰ নিষ্ক্ৰিয় কৰি দিব। তাতকৈ আপুনি জিৰা খাওক, জিৰা খুন্দক, জিৰা খুন্দি ৰসটো খাই দিয়ক। যদি আপোনাৰ এলাহ লাগে, চাহতে 10-20টামান আপুনি জিৰা গুটি পেলাই দিয়ক, এনেকৈ খাই থাকক। আপোনাৰ পেটৰ জ্বলা পোৰা, গেছ চেছ চব নিশ্চিন্ন হৈ যাব। হেল্ল' বন্ধু, বহুত দীঘলীয়া হ'ল। নিশ্চয় আপুনি মোৰ কথাখিনি বেয়া পোৱা নাই। ময়ো আপোনালোকৰ লগত কথাখিনি পাতি ভাল পাওঁ, আৰু আপোনালোকে মোৰ কথাখিনি ভাল পায় বুলি মই ভাবোঁ। কেলৈ ভাবোঁ জানেনে? মোৰ ইমান ভিডিঅ'বিলাক আপোনালোকে চাই যে মই জানো যে মোৰ কথাখিনি সঠিকভাৱেই কৈ আছোঁ। গতিকে সঠিকভাৱে কথাবিলাক কৈ থাকিবৰ কাৰণে মোৰো বহুতখিনি অধ্যয়ন কৰিব লগা থাকে। মই এনেই কথা এটা আপোনালোকক কৈ দিব নোৱাৰোঁ। হেল্ল' বন্ধু, আজিলৈ আহোঁ, আকৌ লগ পাম। ধন্যবাদ।